হাই এভৰিৱান, আজি বনাইছিলোঁ দৈ চিকেন। বিৰাটেই টেষ্টি হৈছিলে খাবলৈ। যিহে গৰম পৰিছে, কষ্ট কৰি বনালোঁ। আপোনালোককো ৰেচিপিটো শ্বেয়াৰ কৰি আছোঁ। এয়া চাওকচোন, মই আধা কেজি মাংসত দৈ অলপমান মেৰিনেট কৰি থৈ দিছিলোঁ 20 মিনিটৰ কাৰণে। তাৰপিছতে এয়া বিলাহী, পিঁয়াজ, আলু, নহৰু, আদা নহৰু পেষ্ট কাটি ৰাখিছিলোঁ। তাৰপিছতে কেৰাহীখন গৰম হ'বলৈ এনেকৈ গৰম হোৱাৰ পিছত মই তেলখিনি দি দিলোঁ। তেলটো গৰম হোৱালৈকে তাৰপিছত পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো অলপ ফ্ৰাই হোৱালৈকে, ৰঙচুৱা হোৱালৈকে মই ভাজি আছিলোঁ। তাৰপিছতে ভাজি থকাৰ পিছতে কেঁচা জলকীয়া দেখিছেনে, দুটামান কেঁচা জলকীয়া দিলোঁ আৰু আদা নহৰু পেষ্টখিনি দি দিলোঁ। দিয়াৰ পিছত মই আকৌ ফ্ৰাই কৰি ৰঙচুৱা হোৱাৰ পিছত মই ইয়াতে মাংস যিখিনি মই মেৰিনেট কৰি থৈছিলোঁ, তাৰপিছতে মেৰিনেট কৰি থোৱা মাংসখিনি মই ইয়াতে ঢালি দিম। এয়া চাওকচোন, মাংসখিনি দি মই অলপ ফ্ৰাই কৰিলোঁ। ফ্ৰাই কৰাৰ পিছত মই ইয়াতে অলপমান হালধি দি দিম। এয়া হালধি দি দিলোঁ। হালধি দি পেলাই আকৌ ফ্ৰাই কৰিম। মই ইয়াতে আলু অলপমান দিছিলোঁ। আলুটো ভাল পাওঁ খাই, মাংসত দিলে, সেইটো কাৰণে দিলোঁ। আপোনালোকে নিদিলেও হৈ যায়। তাৰপিছতে মই আকৌ ফ্ৰাই কৰিম ভালকৈ ঢাকি দি। তাৰপিছতে এয়া মই গোটেই পেষ্টখিনি বনাই থৈছিলোঁ এনেকৈ গুলি পেলাই, জিৰা, ধনিয়া, মিট মছলা গোটেইখিনি। তাৰপিছতে ইয়াতে এনেকৈ ঢালি দিলোঁ। ঢালাৰ পিছত মই আকৌ ফ্ৰাই কৰিম। মাংসটো ভালকৈ ফ্ৰাই কৰিব লাগিব, হোৱা নাই। তাৰপিছত মই আকৌ এখন ঢাকনিৰে ঢাকি দিলোঁ। তাৰপিছত ভালকৈ চাওকচোন, এয়া ফ্ৰাই হৈ গৈছে অলৰেডি। তাৰপিছতে মই বিলাহী কাটি থোৱা বিলাহীখিনি দি দিলোঁ। দি পেলাই আকৌ ফ্ৰাই কৰিম। অলৰেডি ফ্ৰাই কৰা হৈয়ে গৈছে। মই হোৱাৰ পিছত অলপমান পানী দি দিলোঁ। পানী দি ভালকৈ উতলিব দিম। এয়া মোৰ মাংস ৰেডি হৈ গৈছে ফাইনেলি। আপোনালোকক কেনেকুৱা লাগিলে জনাবচোন ৰেচিপিটো। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। বাই বাই, আজিলৈ আহোঁ।